গোলাঘাট জিলাৰ মৰঙীৰ ফলঙনি বীজ পামৰ 10 হেক্টৰ কৃষিভূমি ৰামদেৱৰ পতঞ্জলি ফুড লিমিটেড আৰু ASCক প্ৰদান কৰাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ এক প্ৰশ্নোত্তৰত বিধানসভাৰ মজিয়াত পতঞ্জলি ফুড লিমিটেডক ফলঙনি বীজ পামখনৰ 10 হেক্টৰ ভূমি প্ৰদান কৰা তথ্য পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। পূৰ্বতে সৰুপথাৰ বিধানসভাৰ সমষ্টিৰ অধীনত থকা ফলঙনি বীজ পামৰ এই পৰিমাণৰ ভূমি 2023 আৰু 24 বৰ্ষতে পতঞ্জলিক গতাই দিয়াৰ তথ্য কৃষি বিভাগে প্ৰদান কৰে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এই বীজ পামখন বৰ্তমান খুমটাই বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত হয়। 10টাতকৈ অধিক দল সংগঠন আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সভা অনুষ্ঠিত কৰি সমগ্ৰ বিষয়টোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট জিলাৰ ফলঙনিত অৱস্থিত অসম কৃষি বীজ নিগম লিমিটেডৰ অধীনৰ ফলঙনি বীজ পামৰ 1 ইঞ্চি ভূমিও বাহিৰাগত 2 কোম্পানীৰ পতঞ্জলি ফুড লিমিটেড আৰু ASCক প্ৰদান নকৰিবলৈ হুংকাৰ দিছে ৰাইজে। চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদী সভা নহয়, মানে এই কৃষি বিভাগৰ মন্ত্ৰীজনৰ এই হৎকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমি সমগ্ৰ এই বৃহত্তৰ মৰঙীবাসীয়ে আজি ৰাজহুৱা সভাৰ জৰিয়তে আমাৰ জিলা আয়ুক্তৰ জৰিয়তে আমি সন্মানীয় মুখ্যমন্ত্ৰী, আমাৰ সন্মানীয় বিধায়ক আৰু আমাৰ সন্মানীয় কৃষিমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ সমগ্ৰ বৃহত্তৰ ফলঙনি মানুহখিনি আজি ইয়াত গোট খাইছে, কাৰণ এই হৎকাৰী সিদ্ধান্তটো যে 10 হেক্টৰ মাটি আমাৰ বিশেষকৈ গাৰ্জেন বুলিয়ে ক'ব লাগিব, ফলঙনি আজি অতন্ত প্ৰহৰী হৈ পেলাই এই মাটি টুকুৰা ৰখি আছে। আজি কৃষিমন্ত্ৰী ডাঙৰীয়াই বা কৃষি বিভাগটোৱে কাকো নজনাকৈ পাব্লিক কনচাৰ্ণ নোহোৱাকৈ এনেকুৱা এটা হৎকাৰী সিদ্ধান্ত লৈছে। আমি সেইটো তীব্ৰ গৰিহণা দিছোঁ। আৰু এই যি পতঞ্জলি ফুড লিমিটেডক মাটি দিয়াৰ যিটো সিদ্ধান্ত, আমি ফলঙনিবাসীয়ে কোনোদিন আপোনাৰ এইটো আমি ছাকচেছ হ'বলৈ নিদিওঁ। চৰকাৰ যোৱা 19 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাত খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ এটা প্ৰশ্নত কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ আমি এই খবৰ পাইছিলোঁ যে অসম চৰকাৰে পতঞ্জলি উদ্যোগক আমাৰ ফলঙনি বীজ পামৰ 10 হেক্টৰ ভূমি ৰাইজৰ অজ্ঞাতে পতঞ্জলি গোষ্ঠী গতাই দিছে। গতিকে বিধায়ক মহোদয়ৰ যোগেদিহে আমি এই কথা জানিব পাৰিছোঁ। গতিকে আমি লগে লগে ফলঙনিবাসীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কোনোপধ্যে আমি এই ফলঙনি বীজ পামৰ ভূমি 1 ইঞ্চি ভূমিও আমি বহিৰাগত গোষ্ঠীক আমি এৰি নিদিওঁ। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।